Hello friends, আজি এইটো প্ৰফিট এণ্ড লছৰ 2 নম্বৰ ক্লাছ। আমাৰ এই মেথছৰ চিৰিজটোৰ পৰা তোমালোকৰ কি লাভ হ'ব? কোনবিলাক এক্সামৰ কাৰণে তোমালোকে এই মেথছৰ চিৰিজটো তোমালোকে ফ'ল' কৰিব পাৰা। আছাম পুলিচ SI, আছাম পুলিচ কনষ্টেবল, ADRE 3, গ্ৰেড 3 আৰু গ্ৰেড 4, টেট, DME, ৰেলৱে NTPC, ৰেলৱে গ্ৰুপ D, RPF SI, ৰেলৱে পুলিচ ফ'ৰ্চ SI আৰু SSC CGLৰ তোমাৰ প্ৰিট কামত আহিব, SSC GD আৰু আমাৰ অসমৰ বাকী যিবিলাক এক্সাম য'ত নেকি মেথছ আহে সেইবিলাক চব এক্সামতে কামত দিব তোমালোকৰ। সেইটো কাৰণে এই মেথছৰ চিৰিজটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়, মানে প্ৰত্যেকটো এক্সামৰ কাৰণে হেল্পফুল হ'ব। সেইটো হিচাপে মানে বনোৱা আছে। তোমালোকৰ মাজত যিসকল চিৰিয়াছ কেণ্ডিডেটছ আছে তেওঁলোকে আমাৰ এই হোৱাটছএপৰ যিটো গ্ৰুপ হয় সেইটো জইন কৰি ল'ব পাৰা। এইটো হৈছে তোমাৰ QR ক'ডেৰো পাৰিবা আৰু নহ'লে আমাৰ কমেণ্ট ছেকশ্যনত তাত লিংকটো দিয়া আছে। লগতে এইটো হৈছে তোমাৰ টেলিগ্ৰাম চেনেল, এইটো তোমালোকে জইন কৰিব পাৰা। তেতিয়া মই আপলোড দিয়া ভিডিঅ'ছবিলাক ইমিডিয়েট তোমালোকে তাতে পাই যাবা। ঠিক আছে, এতিয়া আমি তেন্তে আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। আজি আমি এইটো লাষ্ট ক্লাছত অলপ বুজাইছিলোঁ, আজি আকৌ অলপ বুজাই দিওঁ। ইয়াত তুমি চোৱা, চেলিং প্ৰাইচ মানেতো হৈ গ'ল যিটো দামত আমি বিক্ৰী কৰোঁ, হয়নে বস্তু এটা। চেলিং প্ৰাইচ কি হ'ব পাৰে, মানে তোমাৰ এটা হ'ল তোমাৰ কষ্ট প্ৰাইচ, যিটো কিনা দামৰ লগত যদি আমি প্ৰফিটটো এড কৰি দিওঁ, ধৰি লোৱা এইটো তোমাৰ CP আছেনে, CPৰ লগত যদি আমি প্ৰফিটটো এড কৰি দিওঁ, কিনা দামৰ লগত আমি কিবা এটা লাভ খাইহে বিক্ৰী কৰিম বস্তুটো, হয়নে। কিনা দামৰ লগত আমি যিটো টকা এটা লাভ খাই বিক্ৰী কৰিম সেইটো হ'ব SP, মানে চেলিং প্ৰাইচ। কিন্তু কেতিয়াবাতো এনেকুৱাও হয় যে আমি বস্তু লোকচানত বিক্ৰী কৰোঁ, হয়নে। কেতিয়াবা তেতিয়া কি হয়, CPৰ লগত আমি মাইনাছ সেই লছ, CPৰ লগত মাইনাছ যিটো লোকচান হয় সেইটোতো আমি SP হ'ব, মানে কিনা দামৰ পৰা আমি যদি কম দামত বিক্ৰী কৰোঁ তেতিয়া আমাৰ লোকচান হ'ব। চ' CP মাইনাছ লছ কৰিলেও SP হ'ব, মানে চেলিং প্ৰাইচ হ'ব। এইটো হ'ল এটা মানে কথা। আৰু ছেকেণ্ডটো হ'ল, যেতিয়া তুমি মানে কিবা এটা কিনিব যাবা দোকানত, তেতিয়া তাত আমাৰ MRP থাকে ন, কিবা এটা দাম মানে লিখা থাকে। তেতিয়া সেই দামটোৰ লগত তুমি যদি দোকানৰ পৰা এটা এক্সট্ৰা যদি ডিছকাউণ্ট বিচাৰা, তেন্তে সেই MRPৰ লগত কিবা এটা ডিছকাউণ্ট দিব ন, 10% হওক বা 10 টকা হওক 20 টকা হওক। সেই MRPৰ লগত যেতিয়া 10% বিক্ৰী লেছ হ'ব, তেতিয়াওতো তোমাৰ মানে SP ওলাব ন। ধৰি লোৱা তোমাৰ দোকান এটা, তুমি বস্তু এটা বিক্ৰী কৰিলা, MRP লিখা আছে কিবা এটা, তুমি তাৰ পৰা কিবা এটা লেছ কৰি তুমি বিক্ৰী কৰিলা বস্তুটো। চ' MRP মানে MP মাইনাছ ডিছকাউণ্ট যদি কৰোঁ তথাপিও আমি SP পাম, আৰু CP প্লাছ প্ৰফিট বা CP মাইনাছ লছ কৰিলেও আমি SP পাম। তাৰমানে আমি দেখিলোঁ এই দুটা বস্তু, MP মাইনাছ ডিছকাউণ্ট আৰু কষ্ট প্ৰাইচ মাইনাছ প্ৰফিট, এইটো কৰিলেও SP পাম, এইটো কৰিলেও SP পাম। তাৰমানে এই দুটাক আমি ইকুৱেল চাইন দিব পাৰিম, কাৰণ এইটোও আমাৰ SP হ'ল, চেলিং প্ৰাইচ হ'ল, এইটোও আমাৰ চেলিং প্ৰাইচ হ'ল। তেনেকুৱাকৈ মাজত ইকুৱেল দিলোঁ। এই বস্তুটো মনত ৰাখিবা, কামত দিব। এইটো চোৱা কেনেকৈ ইকুৱেল হ'ল। ফৰ এক্সাম্পল, বস্তু এটা তুমি কিনি আনিলা 500 টকাত, হয়নে। 500 টকাত তুমি 200 টকা প্ৰফিট কৰিলা, তুমি বিকিলা কিমানৰ বস্তুটো 700 টকা হ'লনে। ইয়াত তুমি কি হ'ল, বস্তুটোৰ MRP ৰাখিছিলা তুমি 800 টকা, 800 টকাৰ পৰা তুমি 100 টকা ডিছকাউণ্ট দিলা, বস্তুটো বিক্ৰী কৰিলা কিমান 700 টকা। চোৱা তুমি, ইয়াতো তুমি চেলিং প্ৰাইচ 700 টকা হ'ল, ইয়াতো চেলিং প্ৰাইচ 700 টকা হ'ল, দুটা ইকুৱেল হ'ল নাই। সেইটো কাৰণে মাজত ইকুৱেল চাইনটো হ'ল। এইটো তোমালোকৰ এতিয়া মনত থাকি যাব। এতিয়া আমি এই মাৰ্ক প্ৰাইচ MP বুলি যে কৈ থাকোঁ, মাৰ্ক প্ৰাইচ মানে কি অলপ ভালকৈ ইয়াত আকৌ এবাৰ বুজাই দিওঁ, কাৰণ ইয়াত আছে কিবা এটা। চোৱা, মাৰ্ক প্ৰাইচ আৰু MRP আৰু লেবেল প্ৰাইচ, এই তিনিটা একেই।
আমি যেতিয়া শ্বপিং কৰিব যাওঁ যিটো প্ৰাইচ আমি দেখা পাওঁ সেইটো হয়, এইটো মাৰ্ক প্ৰাইচ। ঠিক আছে, আৰু এটা বস্তু আছে মাৰ্ক আপ। এই মাৰ্ক আপ মানে কি? এই মাৰ্ক প্ৰাইচ আৰু তোমাৰ এই মাৰ্ক আপ, এই দুটা মাজত মানুহৰ বহুত খেলি মেলি লাগে, মোৰ লাগিছিল আগতে। ঠিক আছে, এতিয়া মাৰ্ক আপ মানে কি? মাৰ্ক আপ মানে হৈছে আমি ধৰি লোৱা বস্তু এটা কিনি আনিলোঁ, ধৰি লোৱা মই দোকানী হয় বা তুমি দোকানী হয়, তুমি 100 টকাত বস্তু এটা কিনি আনিছা। এতিয়া তুমি ভাবিছা কিবা এটা লাভটো লাগিব ন তোমাক, তুমি 50 টকা এটা লাভ খাম বুলি ভাবিলা। বস্তুটো এতিয়া কিমান হৈ গ'ল? 150 টকা হৈ গ'ল, হ'লনে? এইটোতো তোমাৰ কিনা দাম হয়। এই এক্সট্ৰাকৈ যে তুমি এটা এড কৰিলা পইচা, যিটো কষ্ট প্ৰাইজৰ লগত তুমি যিটো পইচা এড কৰিলা, এইটো কোৱা হয় মাৰ্ক আপ। ঠিক আছে, এতিয়া মাৰ্ক আপ মানে কি? তুমি ধৰি লোৱা 100টো হ'ল চিপি ন, এই চিপিৰ লগত তুমি ধৰি লোৱা তুমি 100 টকা বঢ়াই দিলা, তুমি 200 টকা, এইটো হৈ গ'ল তোমাৰ MRP, হয়নে? এইটোও তোমাৰ 100 টকা যে বঢ়ালা, এইটোও হ'ব তোমাৰ, এইটোৱে তোমাৰ মাৰ্ক আপ। ঠিক আছে, কিন্তু এনেকুৱাওতো হয় ন, 100 টকাৰ লগত তুমি 200 টকা MRP লিখিলা হয়, কিন্তু মানুহেতো 200 টকা নিদিয়ে, অলপতো ডিছকাউণ্ট ল'ব ন। চ' তুমি এই বস্তুটো যেনিবা তুমি 50 টকা এটা বঢ়াই তুমি যেনিবা 150 টকাত বিক্ৰী কৰিলা। চ' এই 50 টকাটোও মাৰ্ক আপ হ'ব। মাৰ্ক আপ মানে হৈছে তোমাৰ কষ্ট প্ৰাইজৰ ওপৰত এক্সট্ৰা তুমি যিটো এমাউণ্ট, যিটো টকা এড হয় সেইটো। এই চোৱা, মাৰ্ক আপ ইজ দ্য এক্সট্ৰা এমাউণ্ট that a shopkeeper adds to the cost price to decide the mark price, মানে মাৰ্ক প্ৰাইচ ডিচাইড কৰিবৰ কাৰণে লগায় অৰ চেলিং প্ৰাইচ ডিচাইড কৰিবৰ কাৰণে লগায়। খালি সিমানটো মনত ৰাখা। ফৰ এক্সাম্পল মই দি দিছোঁ, এক্সাম্পলটো ইয়াত বুজালোঁ। ইয়াত চোৱা, তোমাৰ এইটো ইয়াত লিখা আছে, তোমাৰ 500 টকাৰ বস্তুটো কিনা হ'ল, 20% মাৰ্ক আপ লাগে। 500ৰ 20% মানে কিমান? 100 টকা। সেইটো কাৰণে ইয়াত 100 টকা এড কৰি দিয়া হ'ল। এই 500 টকাৰ লগত যে 100 টকা এড কৰিলে, 100 টকা এড কৰি 600 টকা হ'লনে? এই 600 টকাটো হ'ল তোমাৰ মাৰ্ক প্ৰাইচ, আৰু এইটো যোনটো এইটো যিটো 100 টকা, সেইটো হৈছে মাৰ্ক আপ। হ'ব, এতিয়া আমি প্ৰশ্ন কৰোঁ। ইন শ্বৰ্ট সেইটোৱেই আৰু প্ৰশ্ন কৰোঁ মই তোমাক, বুজি পাবা এতিয়া। ইয়াত কৈছে দ্য কষ্ট প্ৰাইচ অফ এ টি চাৰ্ট। এটা টি চাৰ্টৰ কিনা দাম হৈছে 600 টকা। দ্য মাৰ্ক প্ৰাইচ অফ দ্য টি চাৰ্ট ইজ 800, মানে যিটো MRP মাৰ্ক প্ৰাইচ সেইটো 800 টকা। ফাইণ্ড দ্য পাৰ্চেণ্টেজ অফ মাৰ্ক আপ। এতিয়া চোৱা, চাৰ্টটো কিনি অনা হ'ল 600 টকাত, তাৰপিছত মাৰ্ক প্ৰাইচ মানে MRP কিমান? 800 টকা। এতিয়া মাৰ্ক আপ কিমান আমাক সেইটো সুধিছে। মাৰ্ক আপ মানে বুজি নাপালে তুমিতো ছল্ভ কৰিব নোৱাৰা প্ৰশ্নটো। তুমি চাবা, তোমাৰ লগৰবিলাকক সুধি চাবাচোন মাৰ্ক আপ মানে কি, কোনোবা মানে বুজি পায় নেকি। ঠিক আছে, এইটো 600 হ'ল নহয়, ইয়াৰ ডিফাৰেঞ্চটো কিমান? 200। এই 200টোৱে হৈছে মাৰ্ক আপ। ঠিক আছে, মাৰ্ক আপ। এতিয়া আমাক সুধিছে যে ফাইণ্ড দ্য পাৰ্চেণ্টেজ অফ মাৰ্ক আপ। এতিয়া মাৰ্ক আপৰ পাৰ্চেণ্টেজ যেতিয়া আমি ওলাবলৈ যাম, আমি কি কৰিম? তলত দিম কিনা দামটো, কাৰণ কিনা দামৰ ওপৰতহে লাগে, সেইকাৰণে কিনা দামটো দিলোঁ 600 টকা, আৰু মাৰ্ক আপ কিমান? 200। এতিয়া আমি ইয়াক পাৰ্চেণ্টেজ ওলাবৰ কাৰণে 100ৰে পূৰণ কৰি দিম। তেতিয়া কিমান পাম আমি? 33.33% পাম এইটো ছল্ভ কৰিলে। ঠিক আছে, এতিয়া কেনেকৈ ছল্ভ কৰিলোঁ সেইবিলাক নুসুধিবা, কাৰণ সেইবিলাক মই পাৰ্চেণ্টেজত বহুত ভালকৈ বুজাইছোঁ, সেইটো চাই ল'বা যদি ছল্ভ কৰিব নাজানা। এ শ্বপকিপাৰ বাইছ এ টয় ফৰ 200। এজন দোকানীয়ে এটা টয় এটা কিনিছে, খেলনা, 200 টকা, আৰু মাৰ্কছ ইট আপ বাই 25%। আৰু ইয়াক মানে কি হয়, 25% মানে বঢ়াই পিনি মাৰ্ক প্ৰাইচ কৰিছে, মানে
কষ্ট প্ৰাইজৰ ওপৰত 25% এটা বঢ়ালেহি, বঢ়াই পিনি মাৰ্ক প্ৰাইচ কৰিছে। তেন্তে এই মাৰ্ক প্ৰাইচটো কিমান সেইটো সুধিছে। এতিয়া চোৱা, এইটো হ'ল 200 টকা হয়নে? এই 200 টকাৰ তো হৈ গ'ল কষ্ট প্ৰাইচ। এতিয়া আমাক কৈছে ইয়াৰ ওপৰতে 25% এটা বঢ়াই পিনিয়ে আমি মাৰ্ক প্ৰাইচ পাম হয়নে? মাৰ্ক প্ৰাইচ পাম। তেতিয়া ইয়াৰ 25% এটা যদি ইয়াৰ যদি বঢ়াই দিওঁ 200ৰ লগত 25%, কিহৰ 25%? 200ৰ 25% লাগে আমাক। এতিয়া 25%ৰ ফ্ৰেকশ্যনটো কি আছিলে? 1/4। এইটোতে আমি কৰিলে কিমান পাম? 50 পাম। ঠিক আছে, মানে 200ৰ 25% পালোঁ আমি 50। কিমান হ'ল? 250 টকা হ'ব মাৰ্ক প্ৰাইচ। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্ন। ইয়াত কৈছে কষ্ট প্ৰাইচ অফ এ বেগ। এটা বেগৰ কিনা দামটো হৈছে 800 টকা। ইফ দ্য শ্বপকিপাৰ ৱান্টছ টু মেক ইট আপ বাই 15%, মাৰ্ক ইট আপ, মানে শ্বপকিপাৰে ইয়াত কি কৰে 15% এটা বঢ়াব বিচাৰে, মাৰ্ক আপ দিব বিচাৰে। তেতিয়াহ'লে হোৱাট শুড বি দ্য মাৰ্ক প্ৰাইচ? মাৰ্ক প্ৰাইচটো কিমান হ'ব? মাৰ্ক প্ৰাইচটো কিমান হ'ব? ইয়াতো একো নাই, আমি 800 লিখিলোঁ। এতিয়া 800ৰ 15% লাগে আমাক হয়নে? 800ৰ 15% কিমান হ'ব? 15 দেখাইছোঁ ৰ'বা। 800ৰ 15% হয়নে? পাৰ্চেণ্টটো আমি উঠাই পিনি, পাৰ্চেণ্টটো আঁতৰাই পিনি তলত 100 দি দিলোঁ। 2 0 গ'ল। 8 × 15 কিমান হ'ব? 120, মানে 120 টকা এটা বাঢ়িব ইয়াত। তেন্তে কিমান হ'ব? 920 টকা। এই 920 টকা হ'ব MP, মানে মাৰ্ক প্ৰাইচ, মানে MRP। এ বটল ইজ পাৰচেছড ফৰ 120। এটা বটল কিনা হৈছে 120 টকাত এণ্ড মাৰ্ক আপ টু 150। আৰু ইয়াক মাৰ্ক আপ কৰি পিনি 150 টকা কৰি দিলে। ঠিক আছে, এতিয়া কৈছে হোৱাট ইজ দ্য মাৰ্ক আপ? মাৰ্ক আপটো কিমান হ'ব? CP আৰু এইটো হ'ল MP, মানে 120 টকাত কিনি আনি পিনি মাৰ্ক আপ সি কৰি পিনি 150 কৰিলে, মানে 150 টকা হৈ গ'ল আমাৰ, মানে MP। ইয়াৰ লগত এইটো হৈ গ'ল X মানে কি? X মানে হ'ল মাৰ্ক আপ কিমান বঢ়ালে। এতিয়া 150ৰ পৰা 120 গ'লে কিমান হ'ব? 30 হ'বনে? এই 30টো মানে সি মাৰ্ক আপ, মানে দামটো বঢ়াইছিলে, এইটো চবেই জানাই তোমালোকে 30। কিন্তু ইয়াত কি কৈছে? মাৰ্ক আপ পাৰ্চেণ্টেজ কিমান হ'ব? মাৰ্ক আপ মানে এই 30টো যে মানে কিমান পাৰ্চেণ্ট বঢ়ালে, সি মানে দামটো কিমান টকা বঢ়ালে সেইটো কৈছে। কিমান বঢ়ালে? কষ্ট প্ৰাইচ কিমান? কষ্ট প্ৰাইচ হ'ল তোমাৰ 120, বঢ়ালে কিমান? 30। কিমান হ'ব এইটো? 1/4 মানে কিমান? 25%। ঠিক আছে, নেক্সট প্ৰশ্ন। এ চাৰ্ট ইজ মাৰ্কড এট 720 আফটাৰ মেকিং ইট আপ বাই 20%। হোৱাট ৱাজ দ্য কষ্ট প্ৰাইচ? মানে ইয়াত আমি কষ্ট প্ৰাইচটো কিমান আমি নাজানো, ধৰিলোঁ X এটা কিবা এটা, আৰু এই চাৰ্টটো মাৰ্ক কৰা হৈছে 720 আফটাৰ মাৰ্কিং আপ 120, 20%। মানে কি? MP মানে হৈ গ'ল মাৰ্ক প্ৰাইচ, যিটো MRP। ইয়াত কৈছে কিবা এটা আমি কিনি আনিলোঁ, চাৰ্ট এটা কিমান টকাত আমি নাজানো, কিন্তু তাত আমি 20% বৃদ্ধি কৰিলোঁ, সেইকাৰণে আমি CPটো 100 ধৰিলোঁ। 20% বৃদ্ধি কৰিলোঁ মানে 120 হ'লনে? 120। 20% বৃদ্ধি কৰি পিনি আমি চাৰ্টটোৰ দাম পালোঁ
720 টকা তাৰমানে ইয়াৰ পৰা বুজিব পাৰি যে MRPটো মানে MP2 120% যদি হয় এইটোৱে হ'ব 720 টকা কাৰণ 20% বাঢ়ি এইটো হ'ল তেন্তে 1% কিমান হ'ব 1% হ'ব 720/120 হয়নে 1% মানে আমি কিমান পাম 6 পাম 1% মানে 6 এতিয়া আমাক কষ্ট প্ৰাইচ ওলাব কৈছে কষ্ট প্ৰাইচ আমি কিমান ধৰিছিলোঁ কষ্ট প্ৰাইচ ধৰিছিলোঁ আমি 100 চ' আমি 100 ওলাব লাগে এতিয়া হয়নে 100% মানে কি 100 লগত পূৰণ কৰিম 6 × 100 মানে 600 নেক্সট প্ৰশ্ন হে এতিয়া এইটো চোৱা প্ৰশ্ন নহয় এইবিলাক কনচেপ্ট হয় তোমালোকে বুজা মই পাৰ্চেণ্টেজত বুজাই আহিছোঁ এইবিলাক হ'ল একেবাৰে ৰিপিট হৈ যাব যদি কয় ইফ চেজ 20% প্ৰফিট যদি কয় 20% প্ৰফিট তেন্তে আমি কি কি বুজিব পাৰিম 20%ৰ ফ্ৰেকশ্যন হৈছে চোৱা 20%ৰ ফ্ৰেকশ্যন হৈছে 1/5 আমি জানো প্ৰফিট বুলি কোৱাৰ কাৰণে এই পাৰ্টটোক আমি প্ৰফিট বুলি মানিম আৰু প্ৰফিট এণ্ড লছ কিহৰ ওপৰত হয় কষ্ট প্ৰাইচ চ' আমি এক CP বুলি ধৰিম কিনা দাম ঠিক আছে কিনা দামটো যদি 5 টকা হয় আৰু যদি প্ৰফিট হৈছে 1 টকা মানে 5 টকাত কিনিলোঁ আমি 1 টকা প্ৰফিট কৰি বিকিলোঁ তেতিয়াহ'লে কি হ'ব তুমি 6 টকাত বিক্ৰী কৰিলা 5 × 1 = 6 হয়নে ঠিক তেনেকৈ যদি কয় ইফ চেজ 20% লছ 20% মানে কি আকৌ 1/5 ফ্ৰেকশ্যনটো 1/5 এই লছ বুলি কোৱাৰ কাৰণে এই পাৰ্টটোক আমি লছ বুলি ধৰিম আৰু এই পাৰ্টটোতো CPয়ে হ'ব কাৰণ লছ আৰু প্ৰফিট CPৰ ওপৰতে হয় এতিয়া চোৱা 5 টকাত বস্তুটো কিনিলে আৰু লছ লোকচান কৰিলে 1 টকা লোকচান কেতিয়া হ'ব যেতিয়া তুমি বস্তু এটা কিনি আনি তুমি কম দামত বিকিলে হয়নে এতিয়া 5 টকাত কিনিলে 1 টকা লোকচান হ'ল তাৰমানে সি 4 টকাত বিক্ৰী কৰিলে সেইকাৰণে SPটো হ'ল 4 টকা অকল এইখিনি কথা ক'লেই আমি ইমানখিনি কথা বুজিব পাৰিম আৰু এইখিনিৰ পৰা কুৱেশ্যন ছল্ভ হ'ব ঠিক আছে এতিয়া এইটো চোৱা এইটো হৈছে অলপ বেলেগ ধৰণৰ ইয়াত কি কৈছে ইফ চেজ 20% প্ৰফিট অন চেলিং প্ৰাইচ ইয়াত অলপ ডিফাৰেণ্ট আছে 20% প্ৰফিট অন চেলিং প্ৰাইচ ইয়াৰ আগতে মই কি বুজাইছিলোঁ যে প্ৰফিট এণ্ড লছ CPৰ ওপৰতে হয়নে কিন্তু ইয়াত অলপ বেলেগ ইয়াত 20% প্ৰফিট হৈছে হয় কিন্তু চেলিং প্ৰাইচ ইয়াত চেলিং প্ৰাইচ বুলি আমাক মেনশ্যন কৰি দিছে সেইটো কাৰণে আমি তলৰটোত ST বুলি ধৰিম মানে এইটো বিক্ৰয় মূল্য চেলিং প্ৰাইচ আৰু 20% প্ৰফিট মানে ওপৰটো প্ৰফিট হ'ব ঠিক আছে এতিয়া চোৱা বস্তু এটা বিক্ৰী কৰিলোঁ মই 5 টকাত মোৰ প্ৰফিট হ'ল 1 টকা তাৰ মানে কি বুজিলা মই বিক্ৰী কৰিলোঁ 5 টকাত ইয়াতে মোৰতো প্ৰফিটো সোমাই আছে আৰু প্ৰফিট কিমান 1 টকা এই প্ৰফিট যে সোমাই আছে ইয়াৰ পৰা যদি মই 1 টকা বিয়োগ কৰি দিওঁ তেতিয়াহে মই কষ্ট প্ৰাইচ পাম মানে কিমান দামত কিনিছিলোঁ তুমি ধৰা তোমাৰ দোকানত তুমি যদি বস্তু এটা 100 টকাত বিক্ৰী কৰিলা আৰু ঘৰত গৈ যদি দেউতাক ক'লা যে দেউতা মই ইয়াত 20 টকা এটা লাভ কৰিলোঁ তেতিয়াহ'লে তুমিতো গম পালাই ন 100 টকাত যদি বিক্ৰী কৰিছা 20 টকা যদি লাভ কৰিছা তাৰমানে তুমি বস্তুটো 80 টকাত কিনিছিলা তেতিয়াহে এইটো পচিবল হ'ব হয়নে সেইটো কাৰণে চোৱা 5 টকা তোমাৰ যদি SP হয় প্ৰফিট যদি 1 হয় এই দুটা বিয়োগ হৈ পিনি 4 হ'লনে 4 হ'ল CP চ' এইবিলাক কথা বুজিব লাগিব আমি কুৱেশ্যনত ইমান বেছিকৈ নিদিয়ে কমকৈ দিব যি ধৰণে মই লিখি দিছোঁ সেই তেনেকৈ দিয়ে ইমান বহলাই বুজাই নিদিয়ে ঠিক আছে এইটো চোৱা A shirt is sold at ₹100 and gain profit of ₹15 find the
প্ৰফিট পাৰ্চেণ্ট এতিয়া ইয়াত কৈছে এটা চাৰ্ট বিক্ৰী কৰা হৈছে 100 টকা বিক্ৰী কৰা হৈছে মানে কি মানে চেলিং প্ৰাইচ কিমান 100 আৰু কৈছে তুমি প্ৰফিট পালা 15 টকা তুমি প্ৰফিট পালা 15 টকা 100 টকাত বিক্ৰী কৰি যদি 15 টকা তুমি লাভ পালা তাৰমানে কিনাৰ দাম কিমান বিয়োগ কৰিলে পাম 85 তুমি 85ত কিনিলেহে এইটো পচিবল হ'ব হয়নে এটা কৈছে ফাইণ্ড দ্য প্ৰফিট পাৰ্চেণ্ট এটা প্ৰফিট পাৰ্চেণ্ট কেনেকৈ ওলাম প্ৰফিট পাৰ্চেণ্ট ওলাব অকণ তলত কিনা দাম লাভ কৰিলোঁ 15 টকা পাৰ্চেণ্টেজৰ কাৰণে 100 পূৰণ কৰি দিম কিমান হ'ব 5 3 3/17 into 100 এইটো যদি আমি এতিয়া পূৰণ এইটো যদি আমি সলভ কৰোঁ তেন্তে কিমান পাম 17.65% এইটো শৰ্ট ট্ৰিক এটা আছে শৰ্ট ট্ৰিক নহয় কনচেপ্ট তোমাৰ ফ্ৰেকশ্যন ইয়াত আমি কিমান পালোঁ 3/17 পালোঁ নে যদি আমি 1/17 যদি জানো তেতিয়াহ'লে ইমানবিলাক তোমালোকক কৰিব দৰকাৰ নপৰে কেনেকৈ মই দেখাই আছোঁ এইটো চোৱা 1/17 মানে কিমান 5.88 হয়নে 5.88 ঠিক আছে 1/17 মানে আমি কি পালোঁ 1/17 মানে 5.88 হয়নে কিন্তু আমাক কি লাগে 1/17 মানে আমাক 5.88 কিন্তু আমাক 3/17 লাগে 3/17 কাৰণে 3ৰে পূৰণ কৰিব লাগিব 5.88ক আমি 3ৰে পূৰণ কৰিলে হৈ যাব One 7.64% দেখিছানে এতিয়া এইটো নক'বা যে ইয়াত 65 কেনেকৈ হ'ল ইমান মানে এনেকুৱাকৈ ইমান 0.64 পালা মানে 0.65ক তুমি এনচাৰ টিক কৰিব পাৰিবা কোনো প্ৰব্লেম নাই নেক্সট প্ৰশ্ন ইয়াত কৈছে তোমাৰ ইফ দ্য ৰেচিঅ' অফ কষ্ট প্ৰাইচ এণ্ড চেলিং প্ৰাইচ এতিয়া ৰেচিঅ' মানে কি হয় সেইটো মই তোমালোকক পাছত বুজাম মানে ৰেচিঅ' এণ্ড প্ৰপৰ্চন বুলি এটা ক্লাছ এটা হ'ব এই প্ৰফিট এণ্ড লছ বা তাৰ পাছতে হ'ব পাৰে তেতিয়া এইটো বুজিবা এতিয়া ৰেচিঅ' অফ কষ্ট প্ৰাইচ এণ্ড চেলিং প্ৰাইচ মানে কষ্ট প্ৰাইচ কিনা দাম আৰু বিক্ৰী দামৰ আমাক ৰেচিঅ' দি দেখিছে 10 আৰু 11 একো ডাঙৰ কথা নহয় এইটো কষ্ট প্ৰাইচ এইটো দুটা ফুট দেখিছেনে এনেকুৱা ফুট দিয়া থাকিলে ভাবিবা যে এইটো ৰেচিঅ' হৈ আছে ৰেচিঅ' হয় কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচ SP কষ্ট প্ৰাইচ আৰু SPৰ ৰেচিঅ' দি দেখিছে এইটো হৈ গ'ল কষ্ট প্ৰাইচ এইটো হৈ গ'ল চেলিং প্ৰাইচ এইটো হৈ গ'ল কষ্ট প্ৰাইচ 10 চেলিং প্ৰাইচ আমুক সেই আগৰ নিচিনাই হয় এইটো কেনেকৈ চোৱা এতিয়া 10 টকাত বস্তু এটা কিনি আনি পিনি আমি যদি 11 টকাত বিক্ৰী কৰোঁ কিমান টকা লাভ হ'ল 1 টকা এতিয়া আমাক ফাইণ্ড দ্য প্ৰফিট সুধিছে কিনাৰ দাম কিমান কিনাৰ দাম 10 প্ৰফিট কৰিলোঁ কিমান 1/10 মানে 10% বুজিলা বহুত ইজি প্ৰশ্ন আহে এক্সামত খালি কনচেপ্টবিলাক জানিব লাগে আৰু সকলো টাইপৰ প্ৰশ্ন মানে কৰিব লাগে তেতিয়াহে তুমি পাৰিবা সহজো কৰিব লাগিব টানো কৰিব লাগিব কাৰণ পৰীক্ষাত কি আহে কি নাহে আমি ক'ব নোৱাৰোঁ ন একো সেইকাৰণে প্ৰিপেয়াৰ থাকিব লাগে ইফ প্ৰফিট ইজ মেড অফ 25% অন চেলিং প্ৰাইচ ইয়াত দেখিলানে ইয়াত চেলিং প্ৰাইচৰ ওপৰত প্ৰফিট কৰিছে তাৰমানে কি তাৰমানে হৈ গ'ল 25%ৰ ফ্ৰেকশ্যনটো কি 25%ৰ ফ্ৰেকশ্যনটো হৈছে 1/4 এতিয়া অন এইটো প্ৰফিট বুলি কোৱাৰ কাৰণে এইটো হ'ব প্ৰফিট
আৰু চেলিং প্ৰাইজৰ ওপৰত প্ৰফিট হৈছে সেইকাৰণে তলৰটো হ'ব চেলিং প্ৰাইজ এটা আমি ইয়াৰ পাছলৈ ওলাই যাব তুমি যদি বিক্ৰী কৰিলা 4 টকা প্ৰফিট যদি কৰিলা 1 টকা তাৰমানে কিনিছা কিমান 3 টকা এটা আমাক কি কৈছে প্ৰফিট পাৰ্চেন্টেজ ওলাব লাগে অন সিপি এইটো ইম্পৰ্টেণ্ট কিন্তু অন সিপি বুলি কোৱাৰ কাৰণেহে আমি তলত সিপি দিছোঁ যেতিয়া আমাক অন সিপি অন এছপি অন এমপি বুলি নকয় তেতিয়া আমি তলত সিপি দিব লাগিব কিন্তু ইয়াত কুৱেশ্যনত যদি মেনশ্যন কৰি দিয়ে আমাক পাৰ্চেন্টেজ ওলাব লাগে কিন্তু সেলিং প্ৰাইজৰ ওপৰত তেতিয়াহ'লে আমি তলত এছপি ল'ম সেলিং প্ৰাইজ ল'ম কুৱেশ্যনত যিটো ক'ব আমি সেইটোৱে কৰিব লাগিব এতিয়া ইয়াত তোমাৰ 3 টকা হৈছে কিনা দাম 1 টকা প্ৰফিট কৰিলোঁ 1/3 মানে 33.33% হ'ব তোমাৰ প্ৰফিট নেক্সট প্ৰশ্ন এইটো কি কৈছে দ্য কষ্ট প্ৰাইচ অফ এন আইটেম এটা বস্তুৰ কিনাৰ দাম হৈছে 12 টকা 60 পইচা এই মাজত পইণ্টটো চাই ভয় নাখাবা একদম ইজি বস্তু ইয়াত কুৱেশ্যনত আমাক কৈ দিছে দ্য কষ্ট প্ৰাইচ অফ এন আইটেম ইজ ৰুপিজ 12.60 মানে কিনা দামটো হৈছে 12.60 ইফ দ্য প্ৰফিট ইজ 10% অভাৰ সেলিং প্ৰাইচ দেখিলানে প্ৰফিটটো সেলিং প্ৰাইচৰ ওপৰত হৈছে 10% মানে কি 1/10 সেলিং প্ৰাইচ বুলি কোৱাৰ কাৰণে তলৰটো এছপি হ'ব প্ৰফিট হৈছে কাৰণে এইটো প্ৰফিট হ'লনে এতিয়া হোৱাট ইজ দ্য সেলিং প্ৰাইচ আমাক বিক্ৰী কৰা দামটো সুধিছে কিমান আমি ইয়াত কি পালোঁ সিপিটো প্ৰফিট আৰু এছপি সেলিং প্ৰাইচ কিমান 10 টকা 10 টকাত বিক্ৰী কৰি 1 টকা লাভ হ'ল তাৰমানে তুমি কিনিছিলা 9 টকাত 10 টকাত বিক্ৰী কৰি 1 টকা যদি লাভ হয় তাৰমানে তুমি কিনিলা 9 টকাত ইয়াত তুমি যদি 9 টকাত কিনিছা কিন্তু আমাক কৈছে নে কি কৈছে তুমি 12 টকা 60 পইচাত কিনিছা তাৰমানে এই 9টো হ'ব এইটো ভেলুটোৰ সমান এতিয়া আমি ইয়াৰ 1 ইউনিটৰ ভেলু ওলাব লাগে সো কি কৰিম 1260 মাজত ডকুমেণ্ট এটা আছে লগত ইয়াত দিম 90 হ'লে এতিয়া ওপৰৰ পৰা দশমিকটো আঁতৰাই পিনি ওপৰৰ পৰা দশমিকটো আমি আঁতৰাই পাছত দুটা সংখ্যা আছেনে সেইকাৰণে দুটা শূন্য দি দিম দশমিকটো যদি আঁতৰাই দিওঁ আমি দশমিকৰ পাছত সংখ্যা আছে দুটা সেইকাৰণে তলত আমি দুটা শূন্য লগাই দিম হ'ব এতিয়া আমি এটা শূন্যৰে এটা শূন্য কাটি দিলোঁ কি আছে এতিয়া 126 আৰু 90 হয়নে এতিয়া আমি ইয়াক কাটিব লাগিব 9 যাব 10 বাৰ 9 যাব এবাৰ এইটো হৈ গ'ল হয়নে এতিয়া আমি এটা শূন্য যদি কাটি দিওঁ তলৰ পৰা ওপৰৰ এটা সংখ্যাৰ আগত দশমিক লাগি যাব সো ইয়াৰ পৰা এইটো কাটি দিলোঁ ইয়াত দশমিক লাগি যাব মানে 1.4 1 ইউনিটৰ মান পালোঁ আমি 1.4 এতিয়া আমাক কি কৈছে হোৱাট ইজ দ্য সেলিং প্ৰাইচ মানে কি হয় সো এই সেলিং প্ৰাইচ 10 হয়নে ইয়াত লিখি দিছোঁ সেলিং প্ৰাইচটো হৈছে 10 হয়নে আমি 1 ইউনিটৰ ভেলু পালোঁ কিমান 1.4 আমাক লাগে 10 ইউনিট কাৰণ এইটো 10 হয়নে 10 যদি হয় 1.4 ইনটু যদি আমি 10 কৰোঁ তেতিয়াহ'লে আমি 14 পাম 1 মিনিটৰ কাৰণে তোমালোকে দশমিক আছে বুলি পাহৰি যাবা 14 কৰিলোঁ নহয় 10ৰ লগত যদি পূৰণ কৰি কি হ'ব 0041 হয়নে কিমান পালোঁ 140 হয়নে এতিয়া এটা সংখ্যাৰ এতিয়া চোৱা তুমি এটা সংখ্যাৰ আগতহে পইণ্ট আছিলে দশমিক আছিলে সো এটা সংখ্যাৰ আগত লাষ্টৰ পৰা পইণ্ট লগাই দিম তাৰমানে 14 হ'ব এনসাৰ ঠিক আছে নেক্সট প্ৰশ্ন ইয়াত কৈছে হোৱাট ইজ দ্য সেলিং প্ৰাইচ অফ এ কাৰ
if the cost price of the car is 990 মানে যদি এটা গাড়ীৰ কিনা দাম 990 টকা যদি হয় এটা গাড়ীৰ কিনা দাম আৰু যদি লোকসান হ'ল এত কি কৈছে and a loss 10% over selling price মানে বিক্ৰী কৰা দামৰ ওপৰত যদি 10% লোকসান হয় 10% মানে হ'ল 1% by 10 বিক্ৰয় মূল্য ওপৰ বুলি কোৱা কাৰণে SP হ'ব লছ মানে এইটো লছ এতিয়া আমি কি পালোঁ ইয়াত কষ্ট প্ৰাইচ SP আৰু হৈ গ'লে লছ কিনা দামটো ইয়াত ধৰি লওক তুমি SP কিমান 10 হয়নে 10 টকা যদি বিক্ৰী কৰি তাৰ 1 টকা লোকসান হ'ল তাৰমানে কিনা দামটো আসলে 11 টকা এতিয়া আমি দেখিলোঁ কিনা দামটো হৈছে 11 টকা কিন্তু কুৱেশ্যনত কৈছে কিনা দামটো 990 টকা তাৰমানে 1 ইউনিটৰ ভ্যালু হ'ব 90 হ'বনে এতিয়া আমাক কি কৰিছে হোৱাট ইজ দ্য সেলিং প্ৰাইচ অফ দ্য কাৰ সেলিং প্ৰাইচ কিমান হয় 10 1 ইউনিটৰ যদি 10 হয় তেন্তে 10 ইউনিটৰ কাৰণে 10 ৰে পূৰণ কৰিম 900 টকা হ'ব নেক্সট প্ৰশ্ন what is the selling price of a car if the cost price of the car is rupees 60 and profit over 20% over selling price আমাক ইয়াত কৈছে যদি এটা গাড়ীৰ কিনা দাম কষ্ট প্ৰাইচ যদি 60 টকা হয় আৰু যদি 20% প্ৰফিট কৰা হৈছে ওভাৰ সেলিং প্ৰাইচ মানে বিক্ৰীৰ দামৰ ওপৰত যদি 20% লাভ হৈছে 20% ফ্ৰেকশন এইটো 1/5 সেলিং প্ৰাইচ মানে এইটো SP প্ৰফিট মানে এইটো প্ৰফিট কি পালো আমি এতিয়া CP প্ৰফিট SP বিক্ৰী কৰা দাম কিমান 5 টকা লাভ হ'ল কিমান 1 টকা এতিয়া বিক্ৰী কৰা দাম 5 টকা লাভ হ'ল 1 টকা তাৰমানে কিনিছিলোঁ কিমান 4 টকা এতিয়া আমাক কৈছে হোৱাট ইজ দ্য সেলিং প্ৰাইচ অফ দ্য কাৰ সেলিং প্ৰাইচ কিমান আমি দেখিলোঁ CP পালোঁ আমি 4 টকা কিন্তু কুৱেশ্যনত কৈছে CP হৈছে 60 তাৰমানে 1 ইউনিট হ'ব এইটো কিন্তু আমাক লাগে এতিয়া SP আমাক লাগে কিমান হোৱাট ইজ দ্য সেলিং প্ৰাইচ এই সেলিং প্ৰাইচ পাছ হয়নে আমি এটা কাম কৰোঁ এতিয়া আমাক সেলিং প্ৰাইচ লাগে চ' ডাইৰেক্ট 60 লগত ডাইৰেক্ট 5 পূৰণ কৰিলেও আমি একেই উত্তৰ পাম এইটো সলভ কৰিম এনেই সময় বৰবাদ কৰাতকৈ 4 এইটো কাটি দিলোঁ কিমান এবাৰ 5 বাৰ 5 কিমান হ'ব 50 25 75 টকা হ'ব সেলিং প্ৰাইচ মানে এইটো সৰু গাড়ী আছিলে সেইকাৰণে দামটো কম নেক্সট প্ৰশ্ন ইয়াত কৈছে এটা ঘড়ী বিক্ৰী কৰা হ'ল 1440 টকা কিন্তু তাৰ লোকসান হ'ল 10% জলদি at which price the watch should be sold to earn 15% ইয়াত মানে কৈছে এটা ঘড়ী বিক্ৰী কৰা হ'ল তোমাৰ 1440 টকা 1440 টকাত বিক্ৰী কৰিলে কিন্তু তথাপিও তাৰ 10% লোকসান হ'ল কিন্তু কিমান দামত বিক্ৰী কৰা মানে কৰিলে তাৰ 15% প্ৰফিট হ'ব এতিয়া ইয়াত তোমালোকে এটা কথা বুজিবা ধৰিলোঁ 100% আমি CP বুলি ধৰোঁ কষ্ট প্ৰাইচ দেখিছানে পাৰ্চেণ্টেজত প্ৰফিট এণ্ড লছত চব 100ৰ ওপৰতে খেল CPটো ধৰিলোঁ আমি 100
ইয়াত কি কৈছে 10% লছ হ'ল 1440 টকাত বিক্ৰী কৰাৰ কাৰণে এটা 10% লছ হ'ল মানে কি 100 টকাত যদি সি কিনিছিলে 10% যদি লছ হয় তাৰমানে সি বিক্ৰী কৰিলে 90 টকাত বিক্ৰী কৰাৰ কাৰণে তাৰ 10 টকা লোকচান হ'ল হয়নে এতিয়া আমি দেখিলোঁ ইয়াত 90 টকাত বিক্ৰী কৰাৰ কাৰণে তাৰ 10% লোকচান হ'ল কিন্তু কুৱেশ্যনত কৈছে যে সি 1440 টকাত বিক্ৰী কৰাৰ কাৰণে 10 টকা লছ হৈছে তাৰমানে 90% এই 90% ইজ ইকুৱেলছ টু 440 ঠিক আছে এতিয়া কৈছে আমাক কিমান টকাত বিক্ৰী কৰিলে 15% লাভ হ'ব বস্তুটোৰ দাম যদি 100 টকা হয় 15% লাভ কৰিবৰ কাৰণে হ'লে আমি 115 টকাত বিক্ৰী কৰিব লাগিব হয়নে এই 90ৰ ভ্যালু যদি 1440 হয় তেন্তে 1ৰ ভ্যালু কি হ'ব এটো হ'ব আমি কি কৰোঁ এটা 0 ৰে 0 কাটি দিলোঁ 9 গুণ 9 9 6 গুণ 54 হ'ল এটো 1 ইউনিটৰ মান পালোঁ আমি কিন্তু আমাক কৈছে যে এতিয়া মানে কিমান টকাত বিক্ৰী কৰিলে 15% লাভ হ'ব সেইটো হৈছে 115 টকাত সো ইয়াৰ লগত আমি 115 যদি পূৰণ কৰিলে কিমান পাম আমি 1840 টকা বুজিলানে 1440 টকাত আমি বস্তুটো বিক্ৰী কৰিলে আমাৰ 10% লোকচান হয় কিন্তু আমি যদি 1840 টকাত বিক্ৰী কৰোঁ তেন্তে আমাৰ 15% লাভ হ'ব নেক্সট প্ৰশ্ন a watch is sold for 2200 at 10% profit ঠিক আছে at which price the watch should be sold to earn 25% profit মানে এটা ঘড়ী তোমাৰ যদি 2200 টকাত যদি বিক্ৰী কৰা হয় মানে এসপি হৈছে 2200 টকা যদি 2200 টকাত বিক্ৰী কৰা হয় মানুহজনৰ 10% প্ৰফিট হয় ইয়াতো আমি 100 ধৰিলো কিনা দাম 10% প্ৰফিট মানে কি তুমি 100 টকাত যদি কিনি আনিছা 110 টকাত বিকিবা তেতিয়াহে প্ৰফিট হ'ব হয়নে আৰু at which price the watch should be sold to earn 25% profit 25% প্ৰফিটৰ কাৰণে আমি কি কৰিব লাগিব 125 টকাত বিকিব লাগিব তেতিয়াহে হ'ব হয়নে এতিয়া চোৱা কুৱেশ্যনত কৈছে যে 2200 টকাত বিক্ৰী কৰিলে 10% লোকচান হয় আমি ইয়াত দেখিলোঁ লাভ হয় 2200 টকাত বিক্ৰী কৰিলে 10% প্ৰফিট হয় কিন্তু আমি কুৱেশ্যনত দেখিলোঁ তাৰ প্ৰফিট হ'ব 110 টকাত বিক্ৰী কৰিলে তাৰমানে কি তাৰমানে 110 টকাটোই হ'ব 2200 টকা কাৰণ এইটোতো বিক্ৰী কৰিলে 10% লাভ হ'ব আৰু এইটোত বিক্ৰী কৰিলে 10% লাভ হ'ব কাৰণ কুৱেশ্যনত কৈ দিছে সো দুটো সমান হ'ল তেন্তে আমি 1 ইউনিটৰ ভ্যালু ল'ব লাগিব কিমান 2200 এইটো এতিয়া আমাক কি ওলাব লাগে 25% প্ৰফিটৰ কাৰণে সো আমি ডাইৰেক্ট ইয়াতে কৰি দিব পাৰোঁ 125 কাৰণ এইটোহে ওলাব লাগে আমি ন আল্টিমেটলি এইটো যদি কাটো আমি কিমান যাব দুবাৰ 20 পালোঁনে তাৰপাছত আমি 125% ওলাব লাগিব সো 125 এৰে যদি পূৰণ কৰিও কিমান হ'ব 250 হ'ব 2500 এইটো হ'ল আমাৰ সেলিং প্ৰাইচ 25% প্ৰফিটৰ কাৰণে নেক্সট প্ৰশ্ন a bicycle is sold at a profit of 16% এইটো চোৱা এটা বাইচাইকেল 100 ধৰিলোঁ আমি চিপি ঠিক আছে এটা বাইচাইকেল বিক্ৰী কৰা হ'ল এটা প্ৰফিট অফ 16% মানে 1ৰ পৰা 100ৰ লগত 16% যোগ হ'ব 116 বিক্ৰী কৰা হ'ল যদি if it were sold for 30 rupees more the shopkeeper would have made a profit 20% what is the cost price of the bicycle যদি এই সাইকেলটো মানে 16% প্ৰফিটত বিক্ৰী কৰা হয় মানে 100ৰ পৰা 116 হ'ল তাৰপিছত কৈছে যদি
আমি আৰু 35 টকা যদি বেছি ল'লোঁ হয়, মানে কি 116%টো বিক্ৰী কৰিয়ে আছে, যদি আমি আৰু যদি 35 টকা এটা বেছি যদি লৈ ল'লোঁ হয়, তেতিয়াহ'লে আমাৰ 20% লাভ হ'লে হয়। 20% লাভ মানে কি 120%। এতিয়া চোৱা 116%টো বিক্ৰী হৈয়ে আছিলে, সি আৰু যদি 35 টকা এটা যদি বেছি লৈ ল'লে হয়, তেন্তে তাৰ 20% লাভ হৈ গ'লে হয়, 120%। মানে 20% লাভ হ'লে হয়। তেন্তে ইয়াত আমি পাৰ্চেণ্টেজৰ ডিফাৰেঞ্চ দেখিলোঁ কিমান? 4। 116 আৰু 120ৰ মাজত 4 হয়নে? 4% ডিফাৰেঞ্চ। কিন্তু টকাৰ ডিফাৰেঞ্চটো কিমান? 35 হ'লনে? তাৰমানে 1% মানে কি? 1% মানে হ'ব তোমাৰ 35/4। এতিয়া হোৱাট ইজ দ্য কষ্ট প্ৰাইচ ল'ব লাগে। কষ্ট প্ৰাইচ মানে আমাৰ কি 100 হয়নে? এইটো কষ্ট প্ৰাইচ মানে 100। চ' এইটো যদি আমি ভগাই দিওঁ, তেতিয়াহ'লে আমি পইণ্টত পাম ন কিবা এটা। সেইটো কাৰণে আমি এইটো ডিভাইড নকৰোঁ, সেই লাষ্টতকৈ 100 ল'ব লাগিব। চ' 100 ইয়াতে কৰি দিওঁ। এইটো হৈ গ'ল 25 বাৰ। 35 × 25 কৰিলে কিমান হ'ব? 875 হ'ব। যেনে নেক্সট প্ৰশ্ন, ইয়াত আমি দেখিলোঁ ইফ এ বাইচাইকেল ইজ চ'ল্ড এট এ লছ অফ 12%, মানে 100% হ'ল CP, 12% লছ মানে কিমান হ'ব? 88%, হয়নে? ইফ হি ৱান্টছ টু মেক এ প্ৰফিট অফ 108 rupees, মানে সি যদি 108 টকা যদি লাভ কৰিব বিচাৰে, তেতিয়াহ'লে সি কি কৰিব লাগিব? 108 টকা যদি বেছি লয়, সি মানে কিনা দামতকৈ যদি 108 টকা, সি 108 টকা যদি লাভ কৰিব বিচাৰে, তেতিয়াহ'লে দ্য শ্বপকিপাৰ হেভ টু চেল দ্য বাইচাইকেল এট এ প্ৰফিট অফ 12%। 12% মানে কি 112%। ঠিক আছে। 88ৰ পৰা ইয়াৰ ডিফাৰেঞ্চ কিমান হ'ল? 88ৰ পৰা 112লৈ ডিফাৰেঞ্চটো কিমান হ'ব? 24%। আৰু ইয়াৰ পৰা ইয়ালৈ টকাৰ ডিফাৰেঞ্চটো কিমান হ'ব? 108। দুটা ইকুৱেল হয়। 108, 24। এতিয়া আমাক কি ওলাব লাগে? হোৱাট ইজ দ্য কষ্ট প্ৰাইচ। কষ্ট প্ৰাইচ মানে কিমান? 100 হয়নে? 100। চ' ডাইৰেক্ট আমি 100ৰে পূৰণ কৰি দিওঁ ইয়াৰ লগতে। য়েছ। যদি আমি এইটো চল্ভ কৰোঁ, 12ৰে যাব দুবাৰ, 12ৰে যাব 9 বাৰ, মানে কি পালোঁ আমি? 9/2/100, 2ৰে যাব 50, 9 × 50 মানে 450। সেইটো হ'ব এনচাৰ। যিসকলে ভাবিছে যে প্ৰশ্নখিনি অসমীয়াত কিয় লিখা নাই, মই প্ৰশ্নখিনি অসমীয়াত বুজাই গৈ আছোঁ, তোমালোকে সেইখিনি কপিত লিখি ল'বা। একো ডিফাৰেঞ্চ নাই। মেইন বস্তুটো হৈছে আমি কনচেপ্টটো বুজিব লাগে। সেই কনচেপ্টখিনি মই যে বুজাই গৈছোঁ, সেইখিনি বুজিব চেষ্টা কৰা, চব প্ৰশ্ন চল্ভ কৰিব পাৰিবা। আৰু কুৱেশ্যনটো মানে অসমীয়াত লিখা নাই, টাইম লাগে অলপ। মই সেইকাৰণে অসমীয়াত ট্ৰান্সলেট কৰি দিছোঁ, তোমালোকে নিজে কপিত লিখি ল'বা। ইয়াত লিখা আছে কষ্ট প্ৰাইচ অফ 21 objects is equals to the selling price of 15 objects. ইয়াত মানে কৈছে কিনা 21টা বস্তুৰ কিনা দাম। 21টা বস্তুৰ কিনা দাম মানে 21টা বস্তুৰ মানে পূৰণ হয়, হয়নে? 21টা বস্তুৰ কিনা দাম CP হৈছে ইকুৱেলছ টু, কুৱেশ্যনত কৈ দিছে ইকুৱেলছ টু দ্য চেলিং প্ৰাইচ মানে SP, চেলিং প্ৰাইচ অফ কিমান? 15টা বস্তুৰ, সেইকাৰণে 15। এতিয়া এইটো তোমাৰ হ'ব ইয়াৰ আৰু এইটো হ'ব ইয়াৰ। এইখিনি জানা তোমালোকে, মই কৰাই হিচাপতে।
এইটো কাটি পিনি মই সৰুও কৰি ল'ব পাৰোঁ এই 3ৰে যাব এইটো 5 বাৰ 3ৰে যাব 7 বাৰ তাৰমানে কিমান হ'ল CP 7 হৈ আছে হয়নে আৰু SP 5 হৈ আছে এইটো হৈ গ'ল ইয়াৰ এইটো হৈ গ'ল ইয়াৰ CP কিমান CP 5 SP 7 মানে প্ৰফিট কিমান হ'ল 2 এতিয়া হোৱাট ইজ দ্য প্ৰফিট পাৰ্চেণ্টেজ সুধিছে প্ৰফিট পাৰ্চেণ্টেজ মানে কষ্ট প্ৰাইচ কিমান 5 প্ৰফিট হ'ল কিমান 2/5 মানে 40% আমি সবেই জানো নেক্সট প্ৰশ্ন এটা চোৱা কষ্ট প্ৰাইচ অফ 12 টেবলেটছ এইটো কষ্ট প্ৰাইচ অফ 12 tables is equals to the selling price of 16 tables. What is the loss percent সুধিছে আমি ইয়াক কাটি পিনি সৰু কৰিলোঁ 4 যাব 3 বাৰ 4 যাব 4 বাৰ so CP 3 SP into 4 এইটো ইয়াৰ হ'ব এইটো ইয়াৰ হ'ব তো CP 3 SP 4 sorry CP to 4 SP to 3 4 টকাত কিনি তুমি 3 টকাত বিকিলা লছ হ'ল 1 টকা কিমান পাৰ্চেণ্ট হ'ব কিনা দাম 4 লছ কৰিলে 1 টকা মানে তোমাৰ 25% লোকচান নেক্সট প্ৰশ্ন ইলি মোৰ লগৰ হয় এজন তাৰ নাম মেল হয় দেই ফিমেল নহয় কিন্তু ইলি চেলছ 144 চিকেনছ মানে ইলিয়াই কি কৰিলে 144টা মুৰ্গী বিক্ৰী কৰিলে আৰু ইনকার এ লছ আটাৰ লোকচান হ'ল ইকুৱেল টু দ্য সেলিং প্ৰাইচ অফ 6 চিকেন মানে ইলিয়ে 144টা চিকেন বিক্ৰী কৰিলে কিন্তু তাৰ লোকচান হ'ল 6টা চিকেনৰ সেলিং প্ৰাইচৰ সমান ইয়াত তুমি এটা কথা বুজিবা ইয়াত কোৱেশ্যনত কি কৈছে 6টা চিকেনৰ সেলিং প্ৰাইচৰ সমান তাৰ লোকচান হৈছে এই সেলিং প্ৰাইচৰ সমান বুলি কোৱাৰ লগে লগে তুমি ভাবিবা এই 144টা 4 যে আছে এইটো হৈছে সেলিং প্ৰাইচ ঠিক আছে 144 টো সেলিং প্ৰাইচ ধৰিব লাগিব আৰু ইয়াত কি কৈছে লোকচান হৈছে বুলি কৈছে নে ইনকার লছ কিমান 6টা চিকেনৰ সমান তাৰ মানে ইয়াত আমি লছ ধৰিব লাগিব 6টা এতিয়া তুমি চোৱা 144টা মুৰ্গী বিক্ৰী মানে 140 টকা বুলি ধৰি লোৱা 140 টকাত বিক্ৰী কৰিলে কিন্তু 6 টকা তাৰ লোকচান হ'ল কেলে হ'ল কাৰণ কম দামত কমন বিকিছে ন সেইকাৰণে যোগ কৰিম আমি তেন্তে CP কিমান হ'ব 150 এতিয়া কৈছে হোৱাট ইজ দ্য লছ পাৰ্চেণ্টেজ কিহৰ ওপৰত ওলায় কষ্ট প্ৰাইচ 150 আৰু লছ কৰিলে 6 পাৰ্চেণ্টেজৰ কাৰণে 100 কিমান হ'ব এইটো কাটিলোঁ 5ৰে 3 বাৰ 5ৰে 2 বাৰ 2 6 গুণ 12 আৰু 3ৰে যাব 4 বাৰ মানে 4% লছ নেক্সট প্ৰশ্ন এতিয়া আফটাৰ সেলিং 33 মিটাৰ অফ ক্লথ 33 মিটাৰ ক্লথ বিক্ৰী কৰাৰ পাছত শ্বপকিপাৰ মানে এজন দোকানৰ লোকচান হয় টু দ্য সেলিং প্ৰাইচ অফ 11 মিটাৰ অফ ক্লথ ইয়াত কৈছে এজন দোকানীয়ে 33 মিটাৰ কাপোৰ যদি বিক্ৰী কৰে তেতিয়াহ'লে তাৰ লোকচান হয় 11 মিটাৰ ক্লথৰ সেলিং প্ৰাইচৰ সমান মানে বিক্ৰয় মূল্যৰ সমান তো ইয়াতো বিক্ৰয় মূল্যৰ ওপৰতে কথা কৈছে সেইকাৰণে আমি সেলিং প্ৰাইচটো ধৰিম 33 আৰু লোকচান কৈছে কাৰণে লছ হ'ল 11 তেন্তে কষ্ট প্ৰাইচ কিমান হ'ব 44
এতিয়া আমাক কি কৈছে what is the loss percentage কিমান হ'ব cost price হৈছে 44 loss হৈছে 11 টকা মানে 1/4 মানে 25% loss next প্ৰশ্ন after selling 12 number of Costco ball মানে 12টা Costco ball বিক্ৰী কৰাৰ পাছত এ শ্বপকিপাৰ এজন দোকানীৰ লোকচান হয় কিন্তু লোকচানটো কিহৰ সমান হয় টু দা কষ্ট প্ৰাইচ অফ 6 বল ইয়াৰ আগতে তুমি কোৱেশ্চনটো চাবা তাত সেলিং প্ৰাইচ কৈছিলোঁ মানে লোকচানটো হয় সেলিং প্ৰাইচৰ সমান সেইকাৰণে আমি সেলিং প্ৰাইচ লৈ আছিলোঁ কিন্তু এইটো প্ৰশ্নত কৈছে যে লোকচান হয় কিন্তু কষ্ট প্ৰাইচৰ সমান সেইকাৰণে আমি কষ্ট প্ৰাইচটো ল'ম ইয়াত 12 টকা 12 ঠিক আছে আৰু লোকচান হয় বুলি কৈছে কাৰণে এইটো 6টো হ'ল লোকচান এটা চোৱা 12 টকাত বস্তুটো কিনি আনিলে 6 টকা লোকচানত বিক্ৰী কৰিলে তাৰমানে কিমানত বিক্ৰী কৰিলে 6 টকা তেতিয়াহে হ'ব এইটো পচিবল হোৱাট ইজ দ্য লছ পাৰ্চেণ্টেজ সুধিছে লছ পাৰ্চেণ্টেজ কিমান হ'ব কিনাৰ দাম 12 টকা বিকিলে 6 টকা 6ৰে এবাৰ দুবাৰ 1/2 মানে 50% লছ নেক্সট প্ৰশ্ন আফটাৰ সেলিং 20 পাৰফিউমছ 20টা পাৰফিউম বিক্ৰী কৰাৰ পাছত এজন দোকানীয়ে তাৰ প্ৰফিট হয় ইনকাৰ্ছ এ প্ৰফিট তাৰ প্ৰফিট হয় কিন্তু প্ৰফিটটো কি কৈছে প্ৰফিটটো হৈছে ইকুৱেলছ টু দ্য কষ্ট প্ৰাইচ অফ 5 পাৰফিউম 5টা পাৰফিউমৰ কষ্ট প্ৰাইচৰ সমান তাৰ লাভ হয় সেইটো কাৰণে আমি ইয়াত চিপি ল'ম 12 আৰু প্ৰফিট বুলি কোৱাৰ কাৰণে প্ৰফিট হৈছে 5 আৰু সেলিং প্ৰাইচ কিমান হ'ব 20 টকাত কিনি 5 টকা লাভ কৰিলে মানে 25 টকাত বিক্ৰী কৰিলে ঠিক আছে হোৱাট ইজ দ্য প্ৰফিট পাৰ্চেণ্টেজ একদম ইজি 20 টকাত কিনিলে 5 টকা লাভ কৰিলে 1/4 মানে 25% নেক্সট প্ৰশ্ন প্ৰফিট পাৰ্চেণ্ট অন এন আৰ্টিকেল এইটো প্ৰশ্ন তোমালোকে অপশ্যনেৰে কৰিব লাগিব বেলেগ উপায় নাই একদম ইজি ইয়াত কৈছে প্ৰফিট পাৰ্চেণ্ট অন এন আৰ্টিকেল ইজ ছেম এজ ইটছ কষ্ট প্ৰাইচ মানে তোমাৰ প্ৰফিট পাৰ্চেণ্টটো হৈছে এটা বস্তু যেতিয়া তুমি বিক্ৰী কৰিবা সেই বস্তুটোৰ কষ্ট প্ৰাইচ যিমান হ'ব সিমান পাৰ্চেণ্টে তোমাৰ লাভ হ'ব মানে যদি কিনা দাম 30 টকা তেন্তে তোমাৰ 30% লাভ হ'ব যদি কিনা দাম 40 টকা তেন্তে 40% লাভ হ'ব সেইটো কথা কৈছে ইয়াত কৈছে যদি বস্তুটো সেলিং প্ৰাইচ মানে বিক্ৰী কৰা হ'ল 96 টকা তেতিয়াহ'লে আমাক ওলাব লাগে কষ্ট প্ৰাইচ ফাইণ্ড দ্য কষ্ট প্ৰাইচ অফ দ্য আৰ্টিকেল এতিয়া কষ্ট প্ৰাইচ কেনেকুৱা ওলাম অপশ্যন দেখিলোঁ আমি 30 টকা এটা অপশ্যন চালোঁ 30 টকা 30ৰ 30% কিমান হ'ব 30ৰ 30% কিমান 9 টকা প্লাছ কৰি দেখিলোঁ 39 মানে সেলিং প্ৰাইচ 39 ইয়াত সেলিং প্ৰাইচটো 96 দিয়া আছে তাৰমানে অপশ্যন এইটো নহয় অপশ্যন বিটো চাওঁ 70 হয়নে 70ৰ 70% কিমান 49 এইটো 70ৰ লগত 49 যোগ কৰিলে কিমান হ'ব 119 কিন্তু কুৱেশ্যনত কি কৈছে 996 হ'ব লাগিব চ নহয় যদি 60 লওঁ 60% কিমান হ'ব 60% হ'ব 36 যোগ কৰিলে আমি পাম 96 তাৰমানে এইটোৱে হ'ব উত্তৰ এনচাৰটো হ'ব 60 বুজিলা এইটো প্ৰশ্ন তোমালোকে অপশ্যনৰ পৰাহে কৰিব লাগিব নেক্সট প্ৰশ্ন if profit percent on an article is same as its cost price if the selling price of the article is 56
ফাইণ্ড দ্য কষ্ট প্ৰাইচ অফ দ্য আৰ্টিকেল একেই আগৰ নিচিনাই কিন্তু ইয়াত কি কৈছে কষ্ট প্ৰাইচ ওলাব লাগে ইফ দ্য চেলিং প্ৰাইচ অফ দ্য আৰ্টিকেল কষ্ট প্ৰাইচ ঠিকেই আছে 30% কিমান আকৌ একেই 39 নহ'ব 40% কিমান 16 56 40% কিমান হ'ব 16 40 আৰু 16 কিমান 56 মানে এইটোৱে হ'ব এনচাৰ মানে 40টোৱে হ'ব এনচাৰ কষ্ট প্ৰাইচ নেক্সট প্ৰশ্ন এ পাৰ্চন বাইজ সাম লেমনছ এইটো প্ৰশ্ন অলপ বেলেগ ধৰণৰ চাবা দেই এ পাৰ্চন বাইজ সাম লেমনছ এট ₹3 for 8 lemons at what rate should he sell the lemons so that he earns a profit of 60% মানে এজন মানুহে 3 টকাত 8টা নেমু কিনি আনিছে ঠিক আছে ধৰি লোৱা তোমাৰ 3 টকাত 8টা নেমু কিনি আনিছে তেতিয়াহ'লে সেই নেমুবিলাক কিটো হিচাপত বিক্ৰী কৰিব যাতে সি 60% প্ৰফিট পায় 60% প্ৰফিট মানে কি 100 60% প্ৰফিট মানে কি 100ৰ ওপৰত 60 প্লাছ কৰিলে 160% হয়নে এইটো কাটি মই অলপ সৰু কৰি দিওঁ কি হ'ব তেতিয়া 5 আৰু 7 8 হ'ব ঠিক আছে সো এইটো হ'ল 5 এইটো 8 এতিয়া আমি ইয়াত অলপ বুজিব লাগিব এই দুটা বস্তু পূৰণ কৰিম আমি পূৰণ কৰি ইয়াত লিখিম 24 আৰু এই দুটা বস্তু পূৰণ কৰি ইয়াত লিখিম 5 আৰু 9 কিমান 40 এতিয়া আমি এইটো কাটিব পাৰিম 4 যাব কিমান 6 বাৰ 4 যাব 10 বাৰ আকৌ কাটিম 2 3 বাৰ 2 5 বাৰ এতিয়া হ'ল এইটো হ'ল আমাৰ এনসাৰ মানে সি 3 টকাত 8টা নেমু কিনি আনিছিলে ঠিক আছে এতিয়া সি যদি 3 টকাত 5টা নেমু যদি বিক্ৰী কৰে তেতিয়া তাৰ 60% প্ৰফিট হ'ব ঠিক আছে নেক্সট প্ৰশ্ন ইয়াত কৈছে if a person sold 5 lemons at ₹3 এইটো অলপ উল্টাকে দিছে চাবা তোমালোকে ইয়াত চোৱা ইয়াত কৈছে যদি if a person sold 5 lemons at ₹3 and got 60% profit find the rate of lemons he purchased মানে এজন মানুহে যদি 3 টকাত 5টা নেমু বিক্ৰী কৰে আৰু কৰি পিনি সি কিমান পায় 160% প্ৰফিট পায় 160% প্ৰফিট মানে কি 160 কিহৰ ওপৰত 160 প্ৰফিট পায় হয়নে 160 কিহৰ ওপৰত পায় কষ্ট প্ৰাইচটো হ'ব 100 উল্টা হ'লে এনেকাই কৰি ল'বা এইটো কাটি সৰু কৰি লওঁ 8 আৰু কিমান যাব 5 এতিয়া আমি এইটোৰে পূৰণ কৰিম আৰু ইয়াত লিখিম 15 এইটোৰে পূৰণ কৰিম আৰু ইয়াত লিখিম 40 কাটি সৰু কৰিলোঁ এইটো হ'ল মানে সি নেমুটো কিটো হিচাপত কিনিছিলে 3 টকাত 8টা নেমু 3 টকাত 8টা নেমু পোৱাকৈ সি কিনিছিলে ঠিক আছে হ'ব ইমানটোলৈকে সামৰিলোঁ